যোৱা 8 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিযুত মইনা আঁচনি শুভাৰম্ভ কৰিছিল, মই নিজে ইয়াৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আটাইকেইখনতে মই নিজে উপস্থিত থাকি আমি 8 তাৰিখে দিনাও কৰিলোঁ PHB কলেজ বা ওচৰৰ হায়াৰ ছেকেণ্ডেৰী কেইখনত, যোৱা পৰহিও কৰিলোঁ আমি 5খন হায়াৰ ছেকেণ্ডেৰীত, আজি আমি 5 মাইল হায়াৰ ছেকেণ্ডেৰী, বালিপাৰা হায়াৰ ছেকেণ্ডেৰী, চাৰিদুৱা হায়াৰ ছেকেণ্ডেৰীত কৰি প্ৰত্যক্ষভাৱে মই প্ৰপত্ৰ বিতৰণ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি শেষ হৈ যাব। ইতিমধ্যে 5 মাইল কৰি আহিছোঁ। গতিকে খুব ভাল পৰিৱেশত ৰাইজেও সমৰ্থন জনাইছে আঁচনিটো, ছাত্ৰীসকলো উৎফুল্লিত আৰু তেওঁলোকেও যেন প্ৰেৰণা পাইছে। মই আশা কৰিছোঁ যে তেওঁলোকৰ এই সহায়ে তেওঁলোকক উৎসাহিত কৰিব উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, আৰু বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা সপোন লৈ এই আঁচনি আৰু উচ্চ শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে যি আঁচনি লৈছে, ই এটা ইতিবাচক প্ৰভাৱ আমাৰ সমাজখনত পৰিব, ছাত্ৰীসকল উপকৃত হ'ব আৰু এই আঁচনিত মই জড়িত হৈ নিজকে ধন্য মানিছোঁ আৰু ছাত্ৰীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 5টা সমষ্টিত আহিবলগীয়া আছে উপ নিৰ্বাচনত, কি হ'ব? 5টা সমষ্টিত আমাৰ আছে 2টা সমষ্টি। আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আৰু বিহালী সমষ্টি আমাৰ কিনাৰতে আছে। এতিয়া বিহালী সমষ্টি আপোনালোকে ধৰিয়ে থওক, আৰু আমাৰে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আমাৰে, AGP যিটো বঙাইগাঁও আছে সেইটো AGPয়ে থাকিব, মিত্ৰজোঁট আমাৰ। তাৰপিছত আমাৰ UPPLৰ যিজন আছে সেইটো থাকিবই। চামগুৰিতটো যুঁজ দিয়া হ'ব, গতিকে দেখা যাওক চামগুৰিটোত কি হয়। 5টাত 4টা আমাৰ আছিলে মিত্ৰজোঁটৰ, 4টা আমাৰ থাকিবই। আমি এতিয়া চামগুৰিটো কাঢ়ি আনিব পাৰি নেকি সেই চেষ্টাটোত আছোঁ। যোৱা 8 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিযুত মইনা আঁচনি শুভাৰম্ভ কৰিছিল, মই নিজে ইয়াৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আটাইকেইখনতে মই নিজে উপস্থিত থাকি আমি 8 তাৰিখে দিনাও কৰিলোঁ PHB কলেজ বা ওচৰৰ হায়াৰ ছেকেণ্ডেৰী কেইখনত, যোৱা পৰহিও কৰিলোঁ আমি 5খন হায়াৰ ছেকেণ্ডেৰীত, আজি আমি 5 মাইল হায়াৰ ছেকেণ্ডেৰী, বালিপাৰা হায়াৰ ছেকেণ্ডেৰী, চাৰিদুৱা হায়াৰ ছেকেণ্ডেৰীত কৰি প্ৰত্যক্ষভাৱে মই প্ৰপত্ৰ বিতৰণ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি শেষ হৈ যাব। ইতিমধ্যে 5 মাইল কৰি আহিছোঁ। গতিকে খুব ভাল পৰিৱেশত ৰাইজেও সমৰ্থন জনাইছে আঁচনিটো, ছাত্ৰীসকলো উৎফুল্লিত আৰু তেওঁলোকেও যেন প্ৰেৰণা পাইছে। মই আশা কৰিছোঁ যে তেওঁলোকৰ এই সহায়ে তেওঁলোকক উৎসাহিত কৰিব উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে, আৰু বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এটা সপোন লৈ এই আঁচনি আৰু উচ্চ শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে যি আঁচনি লৈছে, ই এটা ইতিবাচক প্ৰভাৱ আমাৰ সমাজখনত পৰিব, ছাত্ৰীসকল উপকৃত হ'ব আৰু এই আঁচনিত মই জড়িত হৈ নিজকে ধন্য মানিছোঁ আৰু ছাত্ৰীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 5টা সমষ্টিত আহিবলগীয়া আছে উপ নিৰ্বাচনত, কি হ'ব? 5টা সমষ্টিত আমাৰ আছে 2টা সমষ্টি। আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আৰু বিহালী সমষ্টি আমাৰ কিনাৰতে আছে। এতিয়া বিহালী সমষ্টি আপোনালোকে ধৰিয়ে থওক, আৰু আমাৰে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আমাৰে, AGP যিটো বঙাইগাঁও আছে সেইটো AGPয়ে থাকিব, মিত্ৰজোঁট আমাৰ। তাৰপিছত আমাৰ UPPLৰ যিজন আছে সেইটো থাকিবই। চামগুৰিতটো যুঁজ দিয়া হ'ব, গতিকে দেখা যাওক চামগুৰিটোত কি হয়। 5টাত 4টা আমাৰ আছিলে মিত্ৰজোঁটৰ, 4টা আমাৰ থাকিবই। আমি এতিয়া চামগুৰিটো কাঢ়ি আনিব পাৰি নেকি সেই চেষ্টাটোত আছোঁ।